মই সেইটো শুনা মতে কি ঘৰৰ এটা দোকানৰ ভিতৰত ভৰাই পেলাই 12টা ল'ৰাই মিলি কিনি লাতে ঘুচাই বাঁহেদি একদম খুব মাৰিছে, মাৰি মেলি তেতিয়া সিহঁতি পলাই দিছে। এতিয়া শুনিছোঁ দীপজ্যোতি ৰাজবংশী আছে তাত 12টাৰ ভিতৰত। কিবা আশেষ আছিলে নেকি আকৌ কিবা গম পায়? তেনেকুৱাতো সেইটো গম নাপাওঁ, নাজানো কি কাৰণে। দিনত ৰাতিপুৱা 9টা বজাত মই কালি গধূলি সময়ত গম পাইছোঁ। মেডিকেললৈ 11টা মানত মেডিকেললৈ আনিলে। তাৰপাছত তাৰ মানুহজনী গম পালে 9:30 সি ঘৰত লৈ গ'ল। ঘৰত লৈ পেলাই গ'ল, তো ভোক লাগিছে বুলি ক'লে, ভাত খালে। তাৰপাছত অলপ দেৰি পাছত তেজ বমি কৰিলে। তেজ বমি কৰি কিনি পেট বিষত মানে তত পোৱা নাই। তাৰপাছত কেজুৱেলিটি লৈ আনিলে 11টা মানত। আজি ৰাতিপুৱা। গোটেইটো গম নাপাওঁ, খালি এইটো মই তাৰ মা হয়। মই ডিউটিত আছিলোঁ, কমল সোণাৰ। মই তাৰ মা হয়। মই মানে ডিউটিত আহিছিলোঁ। ডিউটিত আহি কিনে মই 12টা বাজি গ'লোঁ। মই ভাত বনাব কাৰণে লৈছোঁ, তেতিয়া বোৱাৰীজনী কান্দি কিনে গৈছে। মই কৈছোঁ কি হ'ল ৰে? বোৱাৰী কৈছে কমলৰ অৱস্থা বেয়া। মই কৈছোঁ কি হ'ল কি? কৈছে বোলে বিজুৰ ল'ৰাই মাৰি কিনে বোলে একদম বোলে কমলৰ বোলে অৱস্থা নাই। মই বোলে তাক বোলে লৈ গ'লোঁ, লৈ যাই কিনে কিবা খোৱালোঁ। খোৱাৰ পিছত একদম বোলে তেজ বমি হ'ল। লগে লগে মেডিকেল আনিলোঁ। মেডিকেল আনোতে পূৰা চিৰিয়াছ ল'ৰাটো। বিজুৰ ল'ৰাই মাৰিছে। তাৰ নামটো কি হয়? দীপজ্যোতি। আৰু তাৰ লগত 12টা ল'ৰা এটা ৰুমত সোমাই কিনে তাক মাৰিছে। মোৰ ল'ৰাক কেলে মাৰিছে সেইটো নাজানো। না মই নাজানো সেইটো কথা। ল'ৰাই কেতিয়াবা টুকটুকি চলায়। মই পুহোঁ মোৰ ল'ৰাক। 12টা ল'ৰাই মিলি কিনে মাৰিছে বুলি। আলুবাৰী গেটত দিনত বৰষুণ পৰি আছে, চিম। তেতিয়া মই 8:30 যেতিয়া মই ডিউটি গৈছোঁ, তেতিয়া মই সদায় মানে মোৰ ল'ৰাটো সেইখিনি জেগাত যায়তো, সদায় যায়। মই মানে চাওঁ, মানে সেইখিনি জেগাত মই চাওঁ মোৰ ল'ৰা আছে নে নাই। টুকটুকি কেতিয়াবা চলায়। সি মোৰে আশাত চলিছে আৰু তাৰ বেছি বয়সো নাই। 2টা ল'ৰা ছোৱালী আছে, 21-22। দোকানখন নাজানো, সেইটো বাগান লাইনৰ কাৰ দোকান হয় কি হয়। ঘৰলৈ গৈছিলোঁ, তেতিয়া শুনিছোঁ ভাইটিটো চিৰিয়াছ আছে, কেজুৱেলিটিত এডমিট আছে। ল'ৰাটোৰ নাম দীপজ্যোতি শইকীয়া হয় ন? দীপজ্যোতি ৰাজবংশী হয়। আপোনাৰ ভাইটিৰ নামটো কি? কমল সোণাৰ। ক'ত ঘৰ তাৰ? ফৰগেট কলনী, হা MC কলনী। মানে কিহেৰে মাৰিছিলে? লাতে লাট মাৰিছে, লাতে লাট। কি হ'ল বাৰু? তাৰ মানুহজনী গম পাব ছাৰ। ল'ৰাটো ক'ত গৈছিলে? আপোনাৰ ভাইটি ক'ত গৈছিলে? কামলৈ গৈছিলে নেকি? কি কামলৈ গৈছিলে? কামলৈ কিবা তাৰ 9টামান বজাত ৰাতিপুৱা সময়। ৰাতিপুৱা দিনতে মাৰিছিলে? দিনতে ৰাতিপুৱা 9টামান বজাত। আপোনালোকে কেনেকৈ গম পালে? খবৰ আহিলে আকৌ। কোনে মাৰিলে? ইমানটোতো মই গম নাপাওঁ, তাৰ মানুহজনী গম পাব। হ'ব পাৰে, এতিয়া আমিতো গম নাপাওঁ। আমিতো নিজৰ ঘৰত আছিলোঁ। এতিয়ালৈকে কাকো ধৰা নাই। এতিয়া কেছ দিছে। সোণাৰৰ ৱাইফ হয়। ঘটনাটো মানে মানুহজন ৰাতিপুৱা খাই বৈ কামত যাবলৈ ওলালে। তেতিয়া দীপজ্যোতি ৰাজবংশী বোলা ল'ৰাজন আৰু আপোনাৰ 11টা ল'ৰা আছিলে। এই গৌতম দোকানৰ ওচৰত এটা দোকান আছে, তাৰ ভিতৰত সোমাই মেলি মোৰ মানুহটোক একদম লাতে লাট মাৰিছে। লাট মাৰি মেলি মোৰ মানুহটোৰ পেটৰ ভিতৰত কি হ'ল মই নাজানো ছাৰ। ঘৰত লৈ গৈছোঁ, কৈছে পেট বিষাইছে বুলি ক'লে। মই তেতিয়া কেজুৱেলিটিত আনি এডমিট কৰিলোঁ। তেতিয়া ছাৰে কৈছে ইমাৰ্জেঞ্চি আছে। মই আল্ট্ৰাচাউণ্ড কৰিলোঁ ছাৰ। তাৰ আল্ট্ৰাচাউণ্ড কৰি মেলি তাৰপাছত কৈছে যে মানুহজনৰ খাদ্যনলীটো ফুটি গৈছে পেটৰ ভিতৰত আৰু ব্লিডিং হৈ আছে। ইমাৰ্জেঞ্চি অপাৰেশ্যন কৰিব লাগিব, নহ'লে তোমাৰ মানুহটো মানে ঢুকাব বুলি ক'লে। তাৰপাছত কৰি মেলি আৰু আমাক তাত শ্বিফ্ট কৰি দিলে, এইটো আপোনাৰ চাৰ্জাৰীত শ্বিফ্ট কৰিলে। শ্বিফ্ট কৰাৰ পিছত মানুহজন ৰাতিপুৱা 4টা বজাত ঢুকালে। আৰু দীপজ্যোতি ৰাজবংশী বোলা ল'ৰাজনৰ কিবা আমাৰ মানুহটোৰ ওপৰত আগৰ কিবা ডন চন আছিলে, সেইটো আছিলে নেকি। সেইটো কাৰণে মানুহজনক মানে পুৰা আঘাত কৰি মাৰি পেলালে। দীপজ্যোতি ৰাজবংশীৰ ঘৰ আপোনাৰ MC ফৰগেট কলনী। তাতে আগৰ চিনাকি মানে আগৰ চিনাকিয়ে হ'ব, একেটা লাইনৰে হয় মানে।